নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। যোৰাবাটৰ বানত উটি গ'ল বিলাসী বাহন, যোৰাবাট হৈ গুৱাহাটীলৈ নাহিব। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। যদি আপোনাৰ গুৱাহাটীলৈ যোৱা কিবা কাম আছে তেনেহ'লে আপুনি এই কেইদিন পৰাপক্ষত গুৱাহাটীলৈ নাযাব। গুৱাহাটীত এই কেইদিন ধাৰাসাৰ বৰষুণৰ ফলত যোৰাবাটত বহুত পানী হৈছে, বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বহু যান বাহন বিকল হৈ গৈছে। যোৰাবাট হৈ গুৱাহাটীলৈ নাহিব। যোৰাবাটত এবুকু পৰ্যন্ত পানীত ডুব গৈছে দোকান পোহাৰ আৰু বাহন। বানত উটি গ'ল বিলাসী বাহন। পুৰণ সেতুৰ তলত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। অৰ্থাৎ যি অভাৰব্ৰিজ থাকে, যোৰাবাটৰ অভাৰব্ৰিজৰ তলত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে মৰিগাঁও হৈ চন্দ্ৰপুৰ হৈ ৰাস্তাটো দি আহিব গুৱাহাটীলৈ, সেইপিনে বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা নাই, কিন্তু যোৰাবাট হৈ গুৱাহাটীলৈ আপোনালোক নাহিব। ২৭ আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত বৰ্তমান সময়ত উজনিৰ পৰা অহা গাড়ী আবদ্ধ হৈ আছে ৰাজপথত। বানৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। যিহেতু পানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে, লগতে ৰাস্তাৰ মাজত বহুত যান বাহন বিকল হৈ গৈছে, সেইবাবে গাড়ীসমূহ পাৰ হ'বলৈ পৰা নাই আৰু বহুত বৃহৎ ভয়ংকৰ জাম লগা পৰিলক্ষিত হৈছে। জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, যিহেতু এইকেইদিন সদায় বৰষুণ দি আছে। বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন ঠাইৰ লগতে যোৰাবাটত বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে মৰিগাঁও হৈ চন্দ্ৰপুৰৰ ৰাস্তাটো হৈ পেলাই গুৱাহাটীলৈ আহিব। ২ নম্বৰ খবৰটি হৈছে সংখ্যালঘু অধিষ্ঠিত অঞ্চলত খিলঞ্জীয়া লোকক দিয়া হ'ব মাৰণাস্ত্ৰ। কোন কোন জিলাত কোনে কোনে পাব, কিদৰে কৰিব আবেদন? সংখ্যালঘু অধিষ্ঠিত অঞ্চলত দিয়া হ'ব আগ্নেয়াস্ত্ৰৰ লাইচেন্স। কোন কোন জিলাত কোনে কোনে পাব লাইচেন্স, কিদৰে কৰিব আবেদন? খিলঞ্জীয়া লোকৰ সংখ্যা যি অঞ্চলতেই কম, তাত লাভ কৰিব আগ্নেয়াস্ত্ৰ। ৰাজ্যত চলি আছে বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া। জিলাই জিলাই আৰম্ভ হৈছে অভিযান। এই ক্ষেত্ৰত খিলঞ্জীয়া লোকসকল যাতে নিৰাপত্তাত থাকে, তাৰ বাবে বৃহৎ সিদ্ধান্ত লোৱা হৈছে। নগাঁও, ধিং, ৰূপহী, গোৱালপাৰা, ধুবুৰী, মৰিগাঁও, বৰপেটা, দক্ষিণ শালমৰা, গোৱালপাৰা আদিৰ বিভিন্ন জিলাৰ খিলঞ্জীয়া লোকে পাব মাৰণাস্ত্ৰৰ লাইচেন্স। অসম বাংলাদেশ সীমান্তত খিলঞ্জীয়াক লক্ষ্য কৰি ল'ব পাৰে একাংশ বাংলাদেশীয়ে। এনে কাৰণতেই খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ লাইচেন্স দিয়াৰ বাবে চৰকাৰৰ বৃহৎ সিদ্ধান্ত। সংখ্যালঘু অধিষ্ঠিত অঞ্চলত দিয়া হ'ব আগ্নেয়াস্ত্ৰৰ লাইচেন্স। কোন কোন জিলাত কোনে কোনে পাব লাইচেন্স, কিদৰে কৰিব আবেদন? খিলঞ্জীয়া লোকৰ সংখ্যা যি অঞ্চলতেই কম, তাত লাভ কৰিব আগ্নেয়াস্ত্ৰ। ৰাজ্যত চলি আছে যিহেতু বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া। ৩ নম্বৰ খবৰটি হৈছে ধুমুহা বৰষুণৰ তাণ্ডৱ। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব। ২৯খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান হওক, ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে। উৰে নিশা ধাৰাসাৰ বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত ধাৰাসাৰ বৰষুণ। জলমগ্ন হৈ পৰিছে মহানগৰী গুৱাহাটীৰ কেইবাটাও প্ৰান্ত। ২৯খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁৱত হাই এলাৰ্ট জাৰি কৰা হৈছে। চিৰাং, কোকৰাঝাৰ, বৰপেটা, কামৰূপ মেট্ৰ', নলবাৰী, দৰঙত হাই এলাৰ্ট জাৰি কৰা হৈছে। বাক্সা, মৰিগাঁও, নগাঁও, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলঙত হাই এলাৰ্ট জাৰি কৰা হৈছে। বিশ্বনাথ, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাওত হাই এলাৰ্ট জাৰি কৰা হৈছে। হোজাই, গোলাঘাট, যোৰাবাট, মাজুলী, লখিমপুৰ, ধেমাজিত হাই এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? তলৰ কমেণ্ট বক্সত সকলোৱে জনাব পাৰে। ৪ নম্বৰ খবৰটি হৈছে পাকিস্তানত পুনৰ ড্ৰোন আক্ৰমণ। ২২ৰো অধিক লোক আহত হৈছে পাকিস্তানত। ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ পাছতো পাকিস্তানত পুনৰ ড্ৰোন আক্ৰমণ। ড্ৰোনৰ সহায়ত বিস্ফোৰকেৰে ভয়ংকৰ আক্ৰমণ পাকিস্তানত। ড্ৰোন আক্ৰমণত বৰ্তমানলৈ ২২গৰাকী আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। কোনো অজ্ঞাত দুৰ্বৃত্তই ড্ৰোনেৰে আক্ৰমণ চলায় পাকিস্তানত। পাকিস্তানৰ দক্ষিণ
ৱাজিৰিস্তানত হোৱা ড্ৰোন আক্ৰমণৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আহত হোৱা লোকৰ সংখ্যা লুকুৱাৰ চেষ্টা কৰিছে পাক চৰকাৰে। কেনেকৈ কোনে ড্ৰোনেৰে আক্ৰমণ কৰিলে সেয়া এতিয়াও স্পষ্ট কৰিব পৰা নাই পাকিস্তানে। এখন খেলপথাৰক টাৰ্গেট কৰি অজ্ঞাত দুৰ্বৃত্তই চলালে এই ড্ৰোন আক্ৰমণ। ড্ৰোনৰ সহায়ত বিস্ফোৰকেৰে ভয়ংকৰ আক্ৰমণ পাকিস্তানত। ড্ৰোন আক্ৰমণত বৰ্তমানলৈ 22গৰাকী আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। কোনো অজ্ঞাত দুৰ্বৃত্তই ড্ৰোনেৰে আক্ৰমণ চলায় পাকিস্তানত। 6 নম্বৰ খবৰটি হৈছে অবৈধ বাংলাদেশীক বিচাৰি আত্মীয়ৰ হাহাকাৰ। থানা চৌহদত কান্দোন, 22জন অবৈধ বাংলাদেশী আটক কৰিছে আৰক্ষীয়ে। ধুবুৰীত ইটোৰ পিছত সিটো অবৈধ বাংলাদেশীক আটক কৰা হৈছে। নিশাই 22জন অবৈধ বাংলাদেশী আটক কৰিছে আৰক্ষীয়ে। হাতত তালিকা লৈ আৰক্ষীয়ে চলাইছে অভিযান। এটাও বাংলাদেশী সাৰি নাযাব আৰক্ষীৰ ৰাডাৰৰ পৰা। অবৈধ বাংলাদেশীক আটক কৰাৰ পিছতেই নিশা 22জন অবৈধ নাগৰিকক আটক কৰি ধুবুৰী কলেজ নগৰ আৰক্ষী চকীত ৰাখি সোধা পোছাক অব্যাহত ৰাখিছে। অবৈধ নাগৰিকক আটক কৰাৰ পাছতে থানাৰ চৌহদত আত্মীয়ৰ হাহাকাৰ অৱস্থা। 6 নম্বৰ খবৰটি হৈছে বাংলাদেশী বিতাড়নৰ নামত ভাৰতীয় মুছলমানৰ ওপৰত হৈছে অন্যায়। চৰকাৰৰ বিৰুদ্ধে ABMCৰ বিক্ষোভ। বাংলাদেশী বিতাড়নৰ নামত ভাৰতীয় মুছলমানৰ ওপৰত হৈছে অন্যায়। বিদেশীৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰা বন্ধ কৰক। বিদেশী বুলি কোৱা 99.99% মানুহ প্ৰকৃত ভাৰতীয়। বিদেশী ন্যায়াধিকৰণৰ অধীনত ভাৰতীয় লোকক সজোৱা হৈছে বিদেশী। ঘোষণা কৰা বিদেশী মানুহ উচ্চতম ন্যায়ালয়লৈ গ'লে তেওঁলোক ভাৰতীয় হিচাপে ওলাই আহিব। ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন নাগৰিক কৰাৰ ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। চৰকাৰে দিব লাগিব আনুষ্ঠানিক স্পষ্টীকৰণ। ABMCৰ নেতা টাইছন হুছেইনৰ ডাঙৰ মন্তব্য। চৰকাৰৰ বিৰুদ্ধে শ শ সংখ্যালঘুৱে কপালে ৰাজপথ। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি